নতুন ভিডিঅ'লৈ বিশেষকৈ নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ এটা গুৰুত্বপূৰ্ণ টপিক আমি আলোচনা কৰি আছিলোঁ দৰিদ্ৰতা কি দৰিদ্ৰতাৰ আজি কাৰণসমূহ আলোচনা কৰিম ইয়াৰ আগৰ ক্লাছত আমি দৰিদ্ৰতা মানে কি আলোচনা কৰিলোঁ বিশেষকৈ দৰিদ্ৰতা এনে এক অৱস্থা এজন ব্যক্তিয়ে যেতিয়া নিজৰ প্ৰাথমিক যিখিনি প্ৰয়োজন যাক আমি বাসস্থানেই হওক অন্নই হওক অথবা বস্ত্ৰ শিক্ষা স্বাস্থ্য যিখিনি প্ৰাথমিক প্ৰয়োজন সেইখিনি পূৰণত ব্যৰ্থ হোৱাটোৱেই হ'ল দৰিদ্ৰ অৱস্থা এই দৰিদ্ৰ অৱস্থা যে হয় আমাৰ দেশত তাৰ কাৰণসমূহ আমি তিনিটা ভাগত ভগাব পাৰোঁ বিশেষকৈ ঐতিহাসিক কাৰণ অৰ্থনৈতিক কাৰণ আৰু শেষত সামাজিক কাৰণ আহাচোন প্ৰথমতে আমি ঐতিহাসিক কাৰণ হিচাপে কোনবিলাক বিষয় জড়িত হৈ আছে এক আমি আলোচনা কৰোঁ ঐতিহাসিক কাৰণ ইংৰাজৰ যিটো শাসনকালত ভাৰতবৰ্ষৰ সম্পদৰাজিৰ যিটো বহিগমনৰ ব্যৱস্থা আছিলে আৰু অৰ্থনীতিৰ ভেটিটো দুৰ্বল কৰি পেলাইছিলে আমি জানো যে ইংৰাজসকলে ভাৰতক শোষণ কৰি ভাৰতৰ পৰা সম্পদসমূহ নিজৰ দেশলৈ স্থানান্তৰিত কৰিছিল আৰু তাৰ পৰা কেঁচা সামগ্ৰী নি প্ৰস্তুত কৰি অনা বস্তু আমাৰ বিদেশৰ পৰা প্ৰস্তুত কৰি আনি আমাৰ ইয়াতে বিক্ৰী কৰিছিল গতিকে এই যে বহিগমন প্ৰক্ৰিয়াটো এই অৰ্থনীতিক আমাৰ দুৰ্বল কৰি পেলাইছিল সেইকাৰণে দাদাভাই নৌৰোজীয়ে তেওঁৰ এখন গ্ৰন্থ লিখিছিলে পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া গ্ৰন্থখনৰ নাম কি ক'লো পভাৰ্টি এণ্ড আনব্ৰিটিছ ৰুল ইন ইণ্ডিয়া তোমালোকে মনত ৰাখিবা গ্ৰন্থখন আৰু পঢ়িবা লাইব্ৰেৰীত আছে সকলোৰে তাত তেওঁ বহলাই লিখিছিলে এই বিষয়টো আৰু স্বাধীন যেতিয়া হ'ল দেশখন স্বাধীনতাৰ পিছত এই দৰিদ্ৰতা সমস্যাটোৱে গা কৰি উঠিলে যিহেতু অৰ্থনীতি আমাৰ একেবাৰে দুৰ্বল হৈ পৰিছিল দ্বিতীয় কাৰণটো হৈছে অৰ্থনৈতিক কাৰণ অৰ্থনৈতিক কাৰণটোৱে দুটা ভাগত প্ৰভাৱ পেলাইছিল এটা গ্ৰাম্য ভাৰতবৰ্ষত আনটো চহৰ অঞ্চলত এতিয়া গ্ৰাম্য ভাৰতবৰ্ষত কি হৈছিলে সমস্যাটো যে ভূমিৰ মালিকীস্বত্ব নাছিলে অভাৱ আছিলে মানুহবিলাকে নিজৰ নামত মাটিবিলাক নিজৰ মালিকীস্বত্ব ল'ব পৰা নাছিল কৃষিখণ্ডৰ বাহিৰত কৰ্ম সংস্থাপনৰ অভাৱ আছিল মাত্ৰ খেতি বাতি কৰিয়েই মানুহবিলাকে দিন হাজিৰা কৰি নিৰ্বাহ কৰিছিলে সময় ঋতুজ নিবনুৱা অদক্ষ শ্ৰমিকৰ যিটো প্ৰাদুৰ্ভাৱ সমস্যাই আমাৰ দেশত দৰিদ্ৰতাক আৰু এটা নতুন ৰূপ ধাৰণ কৰিবলৈ চেষ্টা কৰিছে ঠিক তেনেকৈ সীমিত উৎপাদন নিম্ন মজুৰি হাৰ এইবিলাক হৈছে অৰ্থনৈতিক কাৰণ গ্ৰাম্য অঞ্চলত দেখা দিয়া লগতে আমাৰ চহৰ অঞ্চলত কেইটামান বিশেষ কাৰণ আমি দেখিবলৈ পাওঁ গাঁও অঞ্চলৰ পৰা অবিৰাম যাত্ৰাত প্ৰব্ৰজন হৈছে নগৰলৈ বহুতো মানুহ গুচি গৈছে কামৰ অজুহাতত অন্যান্য বিভিন্ন সা সুবিধাৰ অজুহাতত গতিকে এইবিলাকে চহৰ অঞ্চলত দৰিদ্ৰ সংখ্যাৰ বৃদ্ধি কৰিছে আৱাসগৃহৰ অভাৱ বস্তি অঞ্চলৰ সৃষ্টি কৰিছে খোৱা পানীৰ সমস্যা হৈছে দূষিত পৰিৱেশৰ সমস্যা হৈছে লগতে এইটো সাধাৰণ কাৰণ হিচাপে জনসংখ্যা বৃদ্ধিয়ে সঞ্চয় ক্ষমতাটো তেতিয়াহ'লে হ্ৰাস কৰি দিছে মানুহৰ সঞ্চয় নহ'লে মূলধন গঠন নহ'ব মূলধন গঠন নহ'লে কি হ'ব বিনিয়োগ নহ'ব গতিকে এইবিলাক সামাজিক কাৰণ অতি গুৰুত্বপূৰ্ণ বুলি ক'ব পাৰি ঠিক তেনেকৈ আন এটা কাৰণ হৈছে জাতিভেদ আৰু বৰ্ণভেদ প্ৰথাৰ ফলত সমাজৰ এক বৃহৎ অংশ আৰ্থসামাজিক উন্নয়নৰ সুফলৰ পৰা বঞ্চিত হৈ আছে এইটো সামাজিক কাৰণ যাৰ বাবে সমস্যাটোৱে অধিক জটিল ৰূপ ধাৰণ কৰিছে আৰু এই দৰিদ্ৰ অৱস্থাটো প্ৰতিফলিত কৰিছে গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ নৱম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ এই দৰিদ্ৰতাৰ কাৰণসমূহ সম্পৰ্কে আমি যি আলোচনা কৰিম এই আলোচনা হওক নিশ্চয় ফলপ্ৰসূ হ'ব তোমালোকে অতি কম শব্দৰ ভিতৰত এই বিষয়বস্তুখিনি বুজিবলৈ চেষ্টা কৰিবা আৰু তোমালোকে কিবা থাকিলে মোক কমেণ্ট ছেকশ্যনত জনাবা মোৰ পেজখন ফ'ল' কৰিবলৈ নাপাহৰিবা মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ চলিউশ্যন তোমালোকে নিশ্চয় ছাবস্ক্ৰাইব কৰি ল'বা আৰু কিবা থাকিলে কমেণ্ট ছেকশ্যনত জনাবা শ্বেয়াৰ কৰা কমেণ্ট কৰা লাইক কৰা আৰু মোৰ লগত সংযুক্ত হৈ থকা ধন্যবাদ